অসহনীয়। এটা শোকাবহ পথ দুৰ্ঘটনা, নিশেষ হৈ গ'ল এটা পৰিয়াল। এটা শোকাবহ পথ দুৰ্ঘটনাই শেষ কৰি দিলে এটা পৰিয়ালক। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ চূড়ান্ত হেমাহিৰ ফলতেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। গাড়ীৰ ভিতৰত আবদ্ধ মৃতদেহ উলিয়াবলৈ কেইবা ঘণ্টা সময়ৰ প্ৰয়োজন হ'ল। খেত্ৰীৰ চকুৰাত সংঘটিত এই ঘটনা। পুৱাতেই সংঘটিত হয় দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় ৰহা আঞ্চলিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ গজেন্দ্ৰ মোহন দেৱশৰ্মা আৰু তেওঁৰ পত্নী অৰ্চনা শৰ্মা। গুৱাহাটীৰ পৰা আহি আছিল, মন্দিৰ চন্দিৰ যাব নেকি, গাড়ী বহুত ফল মূল কিবা কিবি আছিল, কলপাত চলপাত দেখা পালোঁ আমি। এই কলপাত গাড়ীখন পুৰা মোটামুটি 80 পৰা 100 স্পীডত আছিল। গাড়ীটো কণ্ট্ৰল কৰিব নোৱাৰাত চাগে পানীৰ ওপৰি যায়, গাড়ী গছত মাৰি দিলে। মানুহ দুজন আছিল, এজনী ছোৱালী আছিল, দুজন মানুহ মতা আৰু মাইকীজনীৰ পৰা স্পট ডেথ। নিহত দম্পতীৰ ঘৰ মঙলদৈৰ মেনাপাৰাত। পুৱা প্ৰায় 6 বজাত সংঘটিত এই শোকাবহ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। আমি গৈ দেখা পাইছোঁ যে সোণাপুৰ ছাইডৰ পৰা জাগিৰোড ছাইডে গৈ আছে কাৰখন, মাৰুতি এছ ক্ৰছ গাড়ীখন গছত খুন্দা মাৰি মানে আমি ডেড অৱস্থাত পাইছোঁ। দুজন ডেড, গাড়ীৰ ভিতৰতে এজন আমি বাচ্চা পাইছোঁ, প্ৰায় 6-7 বছৰীয়া। ঘাইপথৰ বিষয়টোৰ ওপৰত আমি মন্তব্য কৰিব নোৱাৰোঁ, কিয় আমাৰ এইটো এখতিয়াৰৰ বস্তু নহয়। কিন্তু যদি কিবা তেওঁলোকৰ ইঞ্জিনিয়াৰিং ডিজাইন বা টেকনিকেল কিবা যদি মানে কিবা আছে ইয়াত কাৰণ, তেনেহ'লে সেইটো তেওঁলোকে ভালকৈ ক'ব পাৰিব আৰু ইয়াৰ বিষয়ে আমি অৱগত কৰিব পাৰিম। আমাৰ যিটো ডিষ্ট্ৰিক্ট লেভেলৰ এটা কমিটি আছে, ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটি, য'ত DC ছাৰ চেয়াৰমেন হয়। মঙলদৈৰ ঘৰৰ পৰা ৰহা অভিমুখী মাৰুতি এছ ক্ৰছ গাড়ীখনে খেত্ৰীৰ চকুৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা কৃত্ৰিম বানৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ডিভাইডাৰৰ মাজত থকা এডাল প্ৰকাণ্ড গছত খুন্দা মাৰে, যাৰ ফলত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো। অভিযোগ অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ এনে দুৰৱস্থাৰ বাবে প্ৰতিদিনেই উক্ত স্থানত সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। দুৰ্ঘটনাৰ পৰিৱেশ ইমানেই ভয়াৱহ আছিল যে কেইবা ঘণ্টা ধৰি মৃতদেহ আবদ্ধ হৈ থাকে গাড়ীখনৰ ভিতৰত। অৱশেষত মৃতদেহ উদ্ধাৰ কৰিবলৈ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চিৰ লোক উপস্থিত হয় ঘটনাস্থলীত। ইতিমধ্যে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হৈছে। সোণাপুৰৰ পৰা ৰঞ্জিত টিংটি, DY365।